আপোনাৰ অলপ পিছুৱাই দিয়ক তেতিয়া। প্ৰথমতে মোৰ ভাইটিৰ গাৰ্লফ্ৰেণ্ড হয়। গাৰ্লফ্ৰেণ্ডজনী, মোৰ ভাইটিৰ নাম হিফজুৰ ৰহমান। মোৰ ভাইটিৰ গাৰ্লফ্ৰেণ্ডজনী বয়স 14 বছৰ, তাই প্ৰেগনেণ্ট 5 মাহ। তাৰপিছত এই কেছটো আমি গম নাপাওঁ, কিন্তু তাইও বহুদিন কোৱা নাই। পিছত তাই মায়েকক কৈ দিলে, মায়েকে কোনো পধ্যে বিয়া নিদিয়াৰ পিছত মায়েকে মোক কৈছে যেনেকেই নহওক খালাচ কৰি দিয়ে। তাৰ বায়েকেও জানে দলবাৰীত বিয়া হৈছে এজনী, মোৰ লগত ডেইলি কথা পাতে, মায়েকেও কথা পাতে। তাৰপিছত কথা পাতি মই খালাচ কৰি দিলোঁ। মইতো জানো এইবিলাক কথা, ৰিস্ক নলয়। চব নাৰ্ছিঙত মই সুধিলোঁ, কোনো ডক্তৰে নকৰে। তাৰপিছত মায়েকে জোৰ জবস্তি কৰি ক'ৰ পৰা 15,000 টকা এটা সুদলে আনিছে। আমাৰ মায়েতো পইচা পোৱা নাই, নাপায়, 1 টকা নাপায়। মায়ে কৈছে আমি এইবিলাক নকৰোঁ, লাগে ছোৱালী বিয়া পাতি দিয়ক, নহবা বাহিৰে বাহিৰে ৰাখি পেলাই ল'ৰা ছোৱালী যি হয় আৰু জন্ম দিব, এনেকে কৈছে। তাৰপিছত মোক সেনেকে কৰি মোকতো নাপালে, মইতো নগাঁৱতে থাকোঁ, মইতো তাত নাযাওঁ গাঁৱত। মই নগাঁৱত মেট্ৰ' হস্পিটেলত নাৰ্ছ কৰোঁ। ইয়াত মই এই ছোৱালীজনীৰ কাৰণেহে আহিব লগা হৈছে। কালি অপাৰেশ্যনটো কৰা নাই, পৰহি কৰিছিলে। এইটো ছাৰৰ চেম্বাৰত কৰিছিলে। নহয়, গোলাপ চন্দ্ৰ দত্ত। এই ছাৰজনে মই কৈছিলো নাৰ্ছিঙত ভৰ্তি কৰাব, কিন্তু ছাৰ